গাইস এক্সিডেন্ট হয়েছি এইয়া সেফগার্ড কোথায় বেন এডাল বেন কোথায় বেকা লাগি গেল রং সাইডে এইফালে এইখানে এন্ট্রক স্কুটি মারছে এইখান দিছপুৰ ফ্লাইঅভাৰ মই এইফালে চিধা চিধা আছো এনে ৰং সাইড লৈ গেছি তাই এইফালে খুন্দা মারছি তাই এইফালে চাওঁ গাড়ীখন পড়ছি কিবা করছে ক'ব নোৱাৰো খেলা বিল্লামি চাপৰি যি আছে পুলিতে আনতে ফালতু মোৰ গাড়ীখন গোটেই বেয়া হৈ গৈছে অকমান ইফালে লৈছো খালি মই চাইডেদি আহি আছো ইণ্ডিকেটৰ জ্বলোৱা আহি আছিলে এতিয়া মই চিধা যাই আছো মই কি কৰিম ইয়াতে উপায় নাই ন আপুনি এইটো চেপ লৈ লোৱাৰ লগে মই কাটব টাইমে নাপালো এই বালিখিনিৰ কাৰণে মই ল'ব লগা হ'ল এইখিনি কেনেকে আহিব কওক কি হ'ব আপুনি গাড়ীখন চাওকচোন আহিবাৰ মোৰ ভৰি গোটেই একদম মানে বেয়া কোব খাইছো ভৰিত গাড়ীখন চাওকচোন আহি আপুনি দাদা একবাৰ কি অৱস্থা হৈছে যে ইনষ্টলমেণ্টৰ কাৰণে মই যুঁজি আছো ডিউটি মাৰি দিন ৰাত এক কৰি মইতো ভাই এইটো চাইডত মই লাইট জ্বলাই আহি আছো নহয় ৰং চাইড পৰি যায় ন এইখিনি আপুনি ইটো পাৰৰ পৰা গাড়ী আহিয়ে আছে চাওক এতিয়া চাওক অহা নাই আহি আছে না সেইটোৱেতো ভুল আহিয়ে থাকে ৰং চাইড কিয় ল'ব লাগে মানুহ এইটো চাইডৰ ৰাস্তা থাকোতে যদি ইটো চাইডেদি গাড়ী নাহিলেই হয় তো মইতো নাহিলো হয় ন কাহিনীটো সেইটোৱে না সেইটো এতিয়া লছ হ'ল না লছটোতো আমাৰো হৈছে সেইটো এতিয়া মোৰ ইয়াতে একেবাৰে ভুল নাই মই আপুনি যদি চাইডে চাইডে চিধা আহিলে মোৰ প্ৰব্লেম নাছিল কিন্তু বালিখিনি এতিয়া কোনে থৈছে সেইটো ক'ব লাগিব ইয়াতে গোটেই চেফগাৰ্ড বেন হৈ গৈছে চেফগাৰ্ড ভৰি ফুটৰেষ্ট চব বেন হৈ গৈছে আৰু ইমান চাইডত আহিব দৰকাৰে নাই ইফালে ইমান জেগা আছে নহয় মই এইটোতে আছো আপুনি এই টাৰ্ণটো লৈছে এইখিনি ৰাস্তা এনেও বেয়া এই চকাটো ইমান লোকে ৰাখি দিছে এই চাকচোন গোটেই বেন লাগি গৈছে মানে এডাল ৰদ সোমাই এডাল চিধা কৰি দিলে হৈ গ'ল এইডালো চিধা গোটেই বেন খাই গৈছে এডালো চিধা হৈ যাব আপুনি স্পীডত আছে নহয় এতিয়া ছিংগল লেনত এতিয়া স্পীডত থাকাই যায় ন এই চিধা কি কৰো পুলিচ ইনফৰ্ম কৰো নেকি পুলিচক মানুহজন গেল দেখে এত করছি এটা মানে ধরিলেও কবা গেলি কবারও উপায় নাই কি বুলি কবি ভুলটো এদৰে কোনো 1% মোৰ ভুল নাই কাৰণ মই এই হোৱাইট লাইনডালৰ এইখিনি কিমান মানত আছো মাজে মাজে সিটো চাইড ল'ব নোৱাৰো না কোনোবা অভাৰটেক কৰিব খুজিলে যাতে কৰিব পাৰে জেগাখিনি এৰি দিব লাগিব ইয়াতে এতিয়া এইফালৰ পৰা ৰং চাইড মাৰি গৈছে চকুত ডাইৰেক্ট লাইট এণ্ট্ৰক কেইখন জানেই গতিকে আৰু কি ক'ম কিন্তু গাড়ীখনৰ নাম্বাৰটো আছে বাৰু নাম্বাৰ প্লেটখন টেনশ্যন নাই এতিয়া তাকে ভাবছোঁ এইগিলা মই ঘণ্টা EMIৰ কাৰণে যুঁজি আছোঁ এতিয়া আৰু এসোপা মাইনাছ লাগি গ'লে মোৰ কেনে চট লাগব এইডালটো বাৰু চিধা কৰিলে চিধা খাব পাৰে কিন্তু এইডাল মই কি কৰিম এইডাল সোমাই গৈছে এটা লাগি গৈছে বেয়া নহয় কিন্তু ইয়াতে সোমাইছে সেইকাৰণেতো ফাটটো খাইছে মই তাকে ভাবছোঁ কিয় খাইছে চিনক এইডাল মই কেনেকৈ চিধা কৰিম সেইটোৱে কথা ফুটৰেছ পাত গোটেই বেকা হৈ ইয়াতে জইন লাগছে এডাল গোটেই এসোপা গেপ খাই গেল ভৰিত এইচা কোব খাইছোঁ না কৈছোঁ কি পাগল মহা থাকে যে পাগল ব্ৰেইনলেছ মানে জন্ম হৈছে গোবৰ সোপা মাথাত ভৰাই লৈ ফোন নম্বৰটো লৈ আহোঁ যি নহওক পইচা খোজা নোখোজাটো পিছত দেখা যাব ফোন নম্বৰটো লৈ আহোঁ এনে গেলে হাৰান ইয়াত পলাল মই খোজকাঢ়ি আহি থকা দেখা পাইছে সেইকাৰণে পলাইছি উঠি পেলাই গুচি গ'ল এতিয়া ৰং চাইড মাৰি আৰু কি কম জীৱন
এই ভৰিখন মানে মটকা খাই গৈছে গাড়ীখনত ডাইৰেক্ট খুন্দাটো লাগছি না চেফ গাৰ্ড বেয়া হৈ গৈছে ফুটৰেষ্ট বেয়া হৈছে মই ভৰিত দুখ নাপাম হ'লেও জোতা আছে সেইকাৰণে কমকৈ দুখ পাইছোঁ মানে মটকা খোৱাটো পাইছোঁ আৰু এই যে মটকা খাই যে ভৰি খোজকাঢ়ি থাকিলে কেতিয়াবা হঠাৎ মটকা খাই গ'লে যিটো বিষ থাকে সেই বিষটো উঠি আছে ইমান অৱস্থা হৈছে কইনো নাই বেগত এই অৱস্থা হৈ আছে যেনে তেনে অৰ্ডাৰকেইটা দিলোঁ অৰ্ডাৰকেইটা মানে এটা অৰ্ডাৰে যোনটো লাগিছিল এইটো আৰু কাষ্টমাৰ ৰখি আছে না ফোন কৰি আছিল সেইকাৰণে যাই পেলাই দিলোঁ গাড়ীখন যেনে তেনে চলাই নি তাৰপৰা আৰু চিধা ৰুমত আছোঁ আহি এইটো মোক স্প্ৰে গোটেই ভৰিখন চাফা কৰি দিছোঁ মাৰি ভৰিখন লাহে লাহে ফুলি যাই আছে অলপ অলপকৈ মানে এই মচকা খালি যেনেকুৱা বিষ এটা থাকে সেই বিষটো আছে বেলেগ তেনেকুৱা মানে ফাটা চিঙা হোৱা নাই কাৰণ জোতা পিন্ধা আছিল নে জোতা পিন্ধি কিনে ভাল কৰিলোঁ যি নহওক এতিয়া মই কি কৰিলে ভাল হ'ব মানে মই সেইটো ভাবি পোৱা নাই গম পাইনে কাৰণ মোৰ অলৰেডি পইচা শ্বৰ্ট লাগি আছে পইচা ধাৰে থোৱাই আছে গতিকে আকৌ এসোপা গাড়ী চাড়ী ভাল কৰিব লাগিলে আৰু পইচা খৰচ এতিয়া পুলিচ কমপ্লেইন দিব মানে ভাবছোঁ এতিয়া আকৌ তাতেও যদি মোক ধৰি লওঁ 2-3 দিন গাড়ীখন ৰাখি থৈ দিয়া বুলি কয় সেইটো এটা চিন্তা সেই পুলিচ কমপ্লেইনে দিওঁ নেকি কাৰণ সিহঁতেতো পললা ফোন নাম্বাৰটো ল'ব পাৰিলি বা ধৰিলেও কমচে কম চিনাকি মানুহ বা ধৰি লওক কিবা কণ্টেক্ট ৰাখিব পাৰিলে অপশ্যনটো কথা নাছিল এতিয়া গাড়ীৰ নাম্বাৰটোত বাহিৰে মোৰ তাত একোৱেই নাই না মই মানুহবোৰে চিনি পাওঁ না ফোন নম্বৰ আছে না কিবা আছে এনে এনেকৈ পলাব নগৈছিল না এই মোৰ গাড়ীৰ লক্ষণ দেখাই পায়ে মানে পিছ দিছি আৰু পিছ দি কিনে আৰু সেই চিধা চিধি ফুট বোলে সঁচা কৈছোঁ এই মানে গাড়ীখন মোৰ চায়ে পিছ দিছি যেতিয়া দেখা পাইছি বোলে এনেকুৱা এনেকুৱা বেন আছে তাৰ গাড়ীত ধৰিলে একো হোৱা নাই ই জানছে খৰচা কৰিব লাগিব লগালগ পিছ দিছি গাড়ী নাম্বাৰটো আছে কিন্তু মানুহটো মই চিনি পোৱা নাই মই মোবাইলত মাৰি চালোঁ কিন্তু নামটো ষ্টাৰ দেখুৱাই নে সেইকাৰণে একো প্ৰমাণো নাই নাই কম নাই গাড়ী নাম্বাৰটো কি আছিল AS01FT1554 নেকি বা এনেকৈ কিবা নম্বৰ আছিল ভিডিঅ'ত উঠছি গোটেই স্পষ্টকৈ নম্বৰটো বেলেগ মোৰ তাত প্ৰুফ নাই মই এতিয়া থানাত যাওঁ নে গাড়ীখন মই নিজৰ পইচাৰে ঠিক কৰোঁ কাৰণ মোৰ ভুল নাই না মোৰ ইফালে ডিউটি ক্ষতি মইতো ধৰি লওক বহুত ডিউটি মাৰা মাথা মাৰি আছিলোঁ কাৰণ মোৰ অলৰেডি পইচা চব লাগি আছে সেইকাৰণে মই বোলো যিমান পাৰি ধৰি লওক কষ্ট কৰি হ'লেও এফৰ্ট দি কিনে মানে ভাত দুপৰখিনি মাৰোঁ এই সেনেকৈ মানে ধৰি লওক এই হাৰামজাদে ৰং চাইডে বা এইফালে মোৰ আৰু বেন বাজে দিলে গোটাই নাই এতিয়া মই ডিউটি মাৰিব পাৰিছোঁ আজি ডিউটিটো গ'ল দিনটো ৰাতিটো কালিৰ দিনটো কণ্টিনিউ মাৰিলোঁ হয় এতিয়া পাৰিম নোৱাৰিম ক'ব নোৱাৰোঁ কাৰণ এতিয়া বিষটো উঠিহে আছে আৰম্ভণি লগালগ গম নাপায় না এক্সিডেণ্ট হোৱাৰ লগে লগে ফিল নহয় পিছতে বিষটো গম পায় আৰু এতিয়া ঠাণ্ডাৰ দিন এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ দেখ মই এতিয়া ঘুমাওঁ কাৰণ আৰু বৰ্তমান কাম কৰিব মানে ব্ৰেইনটো যে জিমে থাকে যি সেনেকুৱা হৈ আছে মানে বুকুখন ধপধপাই থকা ভয় ভাৱটো ভয়টো যোৱা নাই কাৰণ চক খোৱাৰ নিচিনা হৈছে না মানে মই 40 মান ওচৰা স্পীডত আছোঁ আৰু এইটো ছিংগল লাইন সেইটো লাইনত ধৰি লওক ৰং চাইড মাৰিব লাগে একো নাই নহয় তাৰে অপজিট চাইডে ৰাস্তা আছে ইউটাৰ্ণ ওচৰতে আছে তাতে ৰং চাইড মাৰে কোনোবাই ফ্লাইঅভাৰৰ তলেদি ফ্লাইঅভাৰৰ তলেদি কোনোবাই ৰং চাইড মাৰে ব্ৰেইনলেছ প্ৰাণী বোলে বেলেগ বোলে হাইৱে আছে ছাৰ্ভিচ লেনেদি আহিছে এইটোও বেলেগ কথা এতিয়া ফ্লাইঅভাৰৰ তলত তাকো দিছপুৰ হেন জেগাত ইমান গাড়ী ঘোৰা থাকে তাতে আৰু কোনোবাই ৰং চাইড মাৰে তাতে সি বুলি নহয় বহুতকেইটাই মাৰছি কমন বেলেগে মাৰাৰ কাৰণে বোলে সিও মাৰছি এতিয়া তাক মই কি ক'ম হ'লেও ধৰি লওক খৰচা পানী মানে ধৰি লওক মোকতো একো দিব নালাগে মই ভৰি চৰি বাৰু মেডিচিন চেডিচিনো খালোঁ আমাৰ ফৰেষ্ট ধ্যান দিছে ৰুমৰ মালিকে ভলিনি স্প্ৰেটো ৰুমতে আছিল সেইকাৰণে মাৰিলোঁ মুখটো আৰু যি ধৰি লওক খৰচা পাতি যায় মুখটো মই কৰিম কিন্তু গাড়ীখনত খৰচা আৰু বেছিকৈ যাব না নাই মানে ক্লাছ লিভাৰডাল বেন খাইছে মানে ক্লাছডাল হাফ ক্লাছ হৈ গৈছে গোটেই খোল নাখায় তাৰপিছত তোমাৰ পেনেল এটা ওলাই আহিছে মানে তলৰ এই ফুটৰেষ্টটোৰ প্ৰেছাৰ খালা নেকি কিহৰে প্ৰেছাৰ খালা পেনেলটো তলৰ পেনেলটো ওলাই আহিছে চেফগাৰ্ডডাল গোটেই বেন খাই গৈছে এডালটো চিধা কৰিলেওতো আগৰ দৰে নহয়
হেণ্ডেলডাল অলপমান বেন খাইছি, মানে লেফ্ট চাইড হেণ্ডেলডাল। মই কেনেকৈ ভাগ্য ভাল ক'ব গ'লে মোৰ একো হোৱা নাই বা গাড়ীখনৰো একদম মেজৰ হোৱা নাই, কিন্তু মোৰ সেইখিনি এতিয়া যিখিনি হৈছে সেইখিনি ভাল কৰিব পইচা নাই না, এইটো ডাঙৰ কথা। সিহঁতেও পলাল। এতিয়া আপোনালোকে ক'বচোন কি কৰিলে ভাল হয়। মই এতিয়া দিছপুৰ থানাত যাই পেলাই কমপ্লেইন দিওঁ নে নেদাওঁ? কাৰণ কমপ্লেইন দিলে আৰু মোৰো দিনকেইটা ক্ষতি যায় নেকি। এনেই মাইনাছত চলি আছোঁ, আৰু যদি দুদিন মই থানাৰ নামত অহা যোৱা কৰি থাকিব লাগে, মোৰ সেইটো এটা টেনশ্যন হৈ আছে। সেই ফোন নম্বৰটো কিবাকৈ উলিয়াব পৰা যাব নেকি? তাৰ যদি ফোন নম্বৰটো উলিয়াব পৰা যায় নে মজা হ'ব। আৰু যদি ধৰিলোঁ বাই মিষ্টেক মানে এক্সিডেণ্ট কৰা মানুহটো যদি চাই আছা ভিডিঅ'টো, বেলেগ কথা একো নাই, মই হোৱাটছআপ নম্বৰটো স্ক্ৰীণত দি দিম, কণ্টেক্ট কৰিবি। কাৰণ ভাই মই 1% মোৰ তাতে ভুল নাই, চিধা কথা। 1%, আধা পাৰ্চেণ্টো ভুল নাই, ভুল সম্পূৰ্ণ তোৰ। কাৰণ তই ৰং চাইড মাৰি আছা, তাতে আকৌ পিছফালে লেডিজ লৈ, ব্ৰেইনলেছ প্ৰাণী। পিছফালে লেডিজ থকাৰ পিছত সেনেকৈ ৰং চাইড মাৰে, গাধ। এই শিক্ষা পাইছে সি দুনীয়াখনত। যি নহওক, মোক খালি ধৰিলোঁ চেফগাৰ্ড সলোৱা পইচা আৰু ফুটৰেষ্টডাল সলোৱা পইচাটো দিলে হ'ল। কাৰণ চিধা কৰিলেও এই নতুন গাড়ী এখন 5 মাহ হোৱা গাড়ী, 5 মাহ হৈছে না নাই বা, এখন গাড়ী মই সেনেকৈ চেফগাৰ্ড চিধা কৰি পেলাই চলাই শান্তি নাপাম। যিহেতু এক্সিডেণ্ট কৰিছা, ভুল তোৰে, গতিকে তয়ে ঠিক কৰি দিবি যদি চাই আছা। আৰু যদি মই এতিয়া ভাবি চাওঁ, যদি মানে মনে কয় বোলে তাকেই যা, তেতিয়াহ'লে মই থানাত যাই পেলাই কমপ্লেইন দিম, এজাহাৰ এখন দি দিম। বেলেগ আৰু উপায় নাই, সঁচা কৈছোঁ। কি কৰিম আৰু নহ'লে মই। আৰু সি মোৰ গাড়ী এক্সিডেণ্টৰ অৱস্থা দেখা পাই সি পিছ দি পেলাই চিধা গাড়ীত মানুহ। আকৌ সি নিজক ডিফেণ্ড কৰি আছে যে তাৰ ভুল নাই, বেলেগে ৰং চাইড মৰাৰ কাৰণে সি মাৰছে। কি কম সেই মাৰছি, দে বাদ দি। খালি যদি পাৰা মানে চেফগাৰ্ডডাল লগোৱা পইচা আৰু ফুটৰেষ্টডাল লগোৱা, আৰু প্লাছ লিভাৰডাল চেঞ্জ কৰা। আৰু পেনেলটো যদি বাৰু ফিটিং হ'ল মই চেষ্টা কৰিম। ফিটিং হ'ল যদিতো হ'ল, ফিটিং নহ'লে পেনেলটো চেঞ্জ কৰিব লাগিব, পেনেলটোৰ পইচা যি যায় খৰচ। ডিলাৰত যাই পেলাই সুধিম মই, দাম চাম সুধিলে পইচাত পে'মেণ্ট কৰি মোক মালটো লগাই দিবি হ'ল। মোক 1 টকা দিব নালাগে, মোৰতো মই চাই ল'ম, খালি গাড়ীখন ভাল কৰি দিবি, বাকী টেনশ্যন নাই।